ৰাইজে যেনেকৈ বিচাৰিছিলোঁ ৰাস্তাটো দিছোঁ আৰু ৰাইজৰ কথামতে কাম হ'ব লাগিব আৰু কণ্ট্ৰেক্টৰক মই বাধ্য কৰাইছোঁ আৰু আজি কৈছে আগষ্টৰ ভিতৰত কমপ্লিট কৰি দিম কৈছে। আগষ্টৰ ভিতৰত কমপ্লিট নকৰিলে কি ব্যৱস্থা ল'ব লাগে আমি প্ৰভাত গগৈৰ বিৰুদ্ধে আগতেও এনেকুৱা ধৰণৰ অভিযোগ আছে। এইটোতো অলৰেডি কাম কেঞ্চেল কৰিব লাগিব। যদি আগষ্টৰ ভিতৰত কথা দিছে, আগষ্টৰ ভিতৰত যদি এই কাম কমপ্লিট নকৰে তেতিয়া কেঞ্চেল কৰিব। হয়, আগষ্টলৈকে আচলতে টাৰ্গেট দিছে বিধায়ক আৰু বিধায়ক ডাঙৰীয়া আহিছে, কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি তেখেতে ইয়াত পৰিদৰ্শন কৰিছে আৰু তেখেতে অতি দুখ লগা কথাটো কৈ থৈ গৈছে যে আৰু 2-3 মাহ ব্যৱস্থা সময় আছে, তাৰপিছতহে আমি একশ্যন ল'ব পাৰিম। যে আজি এই 15 মাহে যে ঠিকাদাৰ শুই আছে, এতিয়া জমৰ যন্ত্ৰণা তেওঁলোকে নিজেও দেখিছে। গতিকে এই গোটেই এই কথাবিলাক হ'ল প্ৰশাসন কণা হাঁহক পতান ধান দিয়া দি এই গাঁৱৰ সহজ সৰল মানুহক, এই অঞ্চলৰ সহজ সৰল মানুহক তেনেদৰে কথা কৈয়ে আমোলা মহৰীসকল আহিব যাব, পৰিদৰ্শন কৰিব। ইয়াৰ সুফল কোনোদিন জনসাধাৰণে ভোগ কৰিবলৈ নাপায়। এই ৰাস্তা যে হৈ উঠিব, এতিয়া প্ৰভাত গগৈলে MLA ফোন এটা লগাই দিলে, ফোনটো লগাই ক'লে যে শিল এক ডাম্পাৰ পেলাই দিয়া। সি শুনিলে, ঠিকাদাৰে শুনিলে, সি কাৰ্যত ৰূপান্তৰ কৰে নে নকৰে সেই তাৰ খবৰ MLA ৰাখিবনে, বা নিজৰ নিৰ্মাণ বিভাগ নে লোকৰ নিৰ্মাণ বিভাগটোৱে তাৰ খবৰ ৰাখিব জানো? কেতিয়াও নাৰাখে। এইবিলাক যে এটা ইয়াত এইখন পৃথিৱীৰ কৰাপশ্যন কাণ্ট্ৰিবিলাকৰ ভিতৰত ভাৰতো পৰে। তাতোতকৈ অসম ৰাজ্যখনৰ কৰাপশ্যনৰ সীমা চেৰাই গৈছে। গোটেই বাতৰি কাগজৰ পৃষ্ঠা মেলিব নোৱাৰি, দূৰদৰ্শনৰ হেডলাইন চাব নোৱাৰি, সৰ্বত্ৰে দুৰ্নীতি। এই দুৰ্নীতিবিলাক যে সঁচা তাৰ জ্বলন্ত প্ৰমাণ এইখিনিয়ে। বিষয়া আহিব আৰু যাব, বিষয়া অহা যোৱাটোৱে ৰাস্তা হোৱা নুবুজায়। এই ৰাস্তা একবিংশ শতিকাত য'ত এখন মেডিকেল আছে সেই পথটোৰ এই দুৰৱস্থা, তেতিয়াহ'লে আৰু উন্নয়নটো ক'ত হৈছে? আজি দলং সৰি পৰিছে, কালিলৈ ফ্লাইঅভাৰ বনাইছে, 5 মাহৰ পিছত ফাটি সৰি পৰিছে। নিৰ্মাণ সেইবিলাকেই। এইটো এতিয়া গড়কাপ্তানি পথ বনাইছেনে নাই এইটো পথাৰলৈ যোৱা আলি দিছে, আপোনালোকে নিজেই দেখিছে। চাইড বাম 1.5 মিটাৰ হ'ব লাগে, ইয়াত 2 ইঞ্চি দিছে। এইবিলাকতো নেদেখে। এইবিলাক এটা বৃহৎ নেক্সাছ চলি আছে অসমখনত, আৰু সেই নেক্সাছৰ এইটো এটা অংশ বিষয়। আমি ৰাইজে ইয়াৰ পৰা কোনো ফল নাপাওঁ। আৰু 3 মাহে আমাৰ ঠিকাদাৰজনক দেখা দেখি হোৱা নাই আজি তাৰিখলৈকে। এইটো চাওক, আপোনাৰ দেখিছে এইটো পুখুৰীসদৃ এটা গাঁত। এইটো আপোনাৰ বালিঙা চাৰিআলিৰ পৰা শ্ৰীৰাম দেৱতৰ এখন ওচৰতে এখন আয়ুৰ্বেদিক হস্পিটেল আছে। এইটো একমাত্ৰ আমাৰ কাৰণে মূল পথটোৰ অৱস্থা এয়া। 3 মাহ দিন ঠিকাদাৰজন পলাতক বুলি ক'লেও বেয়া নহয়। এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ ভূমিকা ল'ব বুলি আশা ৰাখিছোঁ। তেখেত ইতিমধ্যে আহিম বুলি কৈছে, যদি এতিয়ালৈকে উপস্থিত হোৱাহি নাই। তেখেতে কি ভূমিকা গ্ৰহণ কৰে, তাৰপিছত যদি হয় আমাৰ সমূহ ৰাইজ গোট খাই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। এই প্ৰায় 3 মাহমান ধৰি ঠিকাদাৰজনক দেখাই নাই। তেখেতক ফোনৰো যোগাযোগ কৰা, অফিচতো জনোৱা হৈছে। এই ৰাস্তাটো তোমাৰ এই দেখিছাই ন, আঁঠু বোকা। গতিকে আজি বহুত দিন ধৰি এনেকৈ ৰাইজে জীয়াটো ভুগিছে। আয়ুষ মেডিকেলখনলৈ মানুহ যাব পৰা নাই, আঁঠু ওপৰ বোকা। ইয়াত পেচেণ্ট কিছুমান পৰি গৈছে, ডেইলি 3-4খনকৈ গাড়ী ইয়াত ফচিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰো গুৰুত্ব নাই আৰু ঠিকাদাৰো গুৰুত্ব নাই। ঠিকাদাৰে মানে একদম পূৰা তাৰ ইচ্ছাকৃত দমফালিত চলি আছে। এতিয়া ঠিকাদাৰে অন্ততঃ গুৰুত্ব দিব লাগে। ইয়াত বিধায়ক মহোদয় আহি MLA চাই নিজে তেখেতক আহি পেলাই মাতি আনি পেলাই কৈছে যে তই এমাহৰ ভিতৰত ৰাস্তা বনাই দে, কিন্তু MLA ছাৰকো সি গুৰুত্ব দিয়া নাই। মানে ৰাস্তাটো তোমাৰ এনেকৈয়ে থক, ই এনেকুৱা ভাবুকি টাইপত কাম কৰি আছে। কামটো আৰম্ভ কৰিলে, কৰাৰ পিছত আপোনাৰ ঠিকাদাৰজন 3 মাহ হৈ গ'ল দেখা দেখি